নমস্কাৰ। পুৱাতে উঠি এয়া দেখিছে নহয় সকলো কাম বন আজৰি কৰি আমাৰ দেহা মানুহক ভাত কেইটামান খুৱাই দিলোঁ। যিহেতু আজি শিক্ষাবৰ্ষৰ প্ৰথম বিদ্যাৰম্ভৰ দিন বুলি স্কুললৈ যোৱা হ'ল। দেহা মানুহক বাৰু দেউতাকৰ লগত সোনকালে পঠিয়ালোঁ। তাৰপিছত মই ঘৰৰ গাহৰি দানা, কুকুৰা দানা সকলো কাম চম্ভালি মেলি লাহে ধীৰে গ'লোঁ আৰু উপস্থিত হৈয়ে দেখিলোঁ সকলো গাৰ্জেন ষ্টুডেণ্ট ধুনীয়াকৈ চা চিনাকি হৈ আছে। এইফালে আচাৰ্যসকলে সৰু সৰু কণ মাইনাহঁতৰ লগত কথা বতৰা পাতি আছে। সিহঁতক অকণমান কিবা এটা লিখিবলৈ দিছে। ইফালে প্ৰধান আচাৰ্যই অকণমান ধুনীয়াকৈ সিহঁতক বুজাইছে। তাৰপিছতে এয়া দেখিছে নহয় ধুনীয়াকৈ সকলো বহি আছে। ষ্টুডেণ্ট গাৰ্জেন ইমান ধুনীয়া পৰিপাটিকৈ বহি আছে। ইহঁতৰ আজি বগা সাজযোৰে বৰ ধুনীয়া লাগিছে। আৰু আমাৰ দেহা মানুহে হঠাতে গৈ পিনে লগৰী পালি আৰু তাৰ পিছ মুহূৰ্ততে এয়া দেখিছে নহয় স্কুলৰে ছাত্ৰীয়ে ধুনীয়াকৈ চাহৰ যোগান ধৰিছে। এয়া হৈছে অৰ্চনা আচাৰ্যা দেই। তেওঁলোকৰ লগত ধুনীয়াকৈ কথা বতৰা পাতিছে, ভাল বেয়া সুধিছে। তাৰ মাজতে আকৌ মই ভিডিঅ' আকাৰত ৰাখি আপোনালোককো দেখাইছোঁ। এয়া সকলো সহপাঠী সহকৰ্মীসকল এওঁলোক সকলোৱে নিজৰ নিজৰ কথা বতৰাত ব্যস্ত, কামত ব্যস্ত। আজিৰ দিনটো সুকলমে পাৰ হৈ গ'ল। মই বাৰু প্ৰথমৰ অৱস্থাৰ পৰা নাপালোঁগৈ, তথাপিও যি পাইছোঁ তাকে আপোনালোকক আগত দেখাইছোঁ। এয়া ইহঁতি নাচিছে, সত্ৰীয়া ডান্স কৰিছে, ধুনীয়াকৈ নাচিছে আৰু সকলোৱে ধুনীয়াকৈ চাই আছে। তাৰ পাছতে আকৌ আমাৰ দেহা মানুহক ক'লোঁ তুমিও কিবা এটা নাচিবা নেকি? অকণমান বোলো সাহসেই হওক, নতুন স্কুললৈও গৈছা, অলপ নাচা বুলি কোৱা মাত্ৰকে নেনাচো বুলি নক'লে বাৰু। তাইও সেই নাচিলে। লাজ ভয় সকলো ভাঙিবলৈকে আচলতে এনেকৈ নচুৱাইছোঁ। সদায়তো ইহঁতৰ লগত আমি গাৰ্জেনবিলাক লাগি থাকিব নোৱাৰোঁ নহয়নে? ইহঁতি নিজেই নিজৰ আগবঢ়াই লৈ যাব লাগিব, আগুৱাই যাব লাগিব। প্ৰত্যেকটো খোজতে নিজেই সাহসেৰে আগবাঢ়ি গ'লেহে জীৱনত অকণমান আগবাঢ়ি যাব পাৰিব। সেয়েহে অকণমান উৎসাহ জনালোঁ। সকলো ষ্টুডেণ্টক আজি সঁচাকৈ ভাল লাগিছে, কাৰণ পৰিপাটি হৈ আহিছে। ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে নিয়াৰিকৈ সকলো কাম সকলোৱে কৰিছে, দেখি ভাল লাগিছে। স্কুলখনলৈ বহুদিনৰ মূৰত গ'লোঁ দেই। সকলোৱে মোৰ লগত ইমান ধুনীয়াকৈ কথা বতৰা পাতিছে, ভাল পাইছে। তুলিকা জীয়েক কোনজনীও এইয়া সকলো লগতে আমাৰ ছোৱালীজনীক চিনাকি কৰাই দিলোঁ। এনেদৰে আজি এক নচোৱালোঁ অকণমান সাহস হওক বুলিয়ে নচোৱালোঁ আচলতে। বাকী আপোনালোকৰ আশীৰ্বাদটো লাগিবই নহয়নে বাৰু? সকলোৱে আশীৰ্বাদ কৰিব দেই, আগলৈও যাতে এনেদৰে নাচিব পাৰে। ইহঁতি ধুনীয়াকৈ নাচা বগা কৰি আছে। তাৰ মাজতে আমিও ইটো সিটো কথা পাতি আছোঁ, যিহেতু আমি গাৰ্জেনবিলাক কাষতে ৰৈ চাই আছোঁ। সকলোৱে নৃত্য চাইছে। তাৰ পাছতে স্কুলৰ এয়া প্ৰগ্ৰেম আৰম্ভ হ'ল। নৈতিক শৈক্ষিক সকলো বাতাবৰণে ইয়াত দিয়া হয়। ইহঁতক দেখিলে মনবোৰ সঁচাকৈয়ে আনন্দিত হওঁ। এয়া ধুনীয়াকৈ যোগাভ্যাস কৰি আছে। আপোনালোকেও চাওকচোন কিমান ধুনীয়াকৈ কৰিছে। সকলোৱে ধুনীয়াকৈ এনেকৈ। তাৰপিছতে আকৌ এই অকণ আজি যিহেতু সকলো নতুনকৈ আহিছে আৰু সকলোকে নচুৱাইছে ভয় ভাঙিবলৈ। এই অকণমানি ছোৱালীকেইজনী আৰু ল'ৰাটো আৰু ইহঁতি আকৌ লাষ্টত ভাওনা